হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে মোৰ নতুন ইউটিউব চেনেলটো। তো বৰ্তমান আমি গৈছোঁ গোপেশ্বৰ মন্দিৰত। অ'কে, গোপেশ্বৰ মন্দিৰখন আপোনালোকক দেখুৱাম, আমি চিনাৰীবোৰ দেখুৱাম, গোপেশ্বৰ মন্দিৰৰ সকলোবোৰ দেখুৱাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, বৰ্তমান আমি আছোঁ গোপেশ্বৰ মন্দিৰৰ বাহিৰৰ গেটখনত। তো বলক আমি ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ যাই আপোনালোকক সকলোবোৰ দেখুৱাওঁ। তো বলক আমি আমি পালোঁ প্ৰথমটো মন্দিৰটোৰ ভিতৰলৈ যাওঁ আৰু মন্দিৰটো আপোনালোকক দেখুৱাওঁ। তো বলক ভিতৰলৈকে সোমাই যাওঁ। বন্ধুসকল, বৰ্তমান আমি আছোঁ মন্দিৰৰ ভিতৰত আৰু মন্দিৰৰ ভিতৰলৈ সোমাই যায় এটা আপোনালোক এনেকুৱা বস্তু দেখুৱাম ন, যিটো বস্তু দেখিলে আপুনিও হয়তো একদম ভয় খাই যাব। তো বন্ধুসকল, ইয়াত আছে এটা গুফা, যিটো হৈছে একদম বহুত পুৰণি যুগৰে গুফা এটা আছে। তো এই গুফাটো মানে আগৰ ৰজা মহাৰাজাৰ দিনৰে গুফা বুলি কোৱা হয়। মানে ইয়াত ভূত আছে এতিয়া। तौबा तौबा तौबा, सारा मूड खराब कर दी। 15 minutes later. তো হৈ গৈছে, এবাৰ আমি গুফাটো কাষৰ পৰা চাই আহোঁ বাৰু, তাত কি আছে এবাৰ চাই আহোঁ বলক। তো গুহাটো বহুত বেছি আন্ধাৰ হৈ আছিল কাষত যোৱাৰ লগে লগে। তো তাৰ ভিতৰত কি আছে একোৱে ধৰিব নোৱাৰিলোঁ। আৰু ইয়াত আছে এটা শিৱ বাবাৰ মন্দিৰ। তো মন্দিৰটোত এটা সেৱা ল'লোঁ আৰু তাৰ পৰা আমি গুচি আহিলোঁ। কিন্তু তাৰে কাষতে এটা শিলৰে মূৰ্তি আছে। এইটো মূৰ্তি কিহৰ আপোনালোকে কমেণ্ট কৰি জনাব, ময়ো গম নাপালোঁ যে এইটো কিহৰ মূৰ্তি। আৰু বন্ধুসকল, গুফাটোৰ বাহিৰ ভাগত এনেকুৱা এটা দৃশ্য আছে যিটো চাই আপোনালোকেও হয়তো বহুত বেছি ভাল পাব। ময়ো এইটো দৃশ্য চাই বহুত বেছি ভাল পাইছোঁ। ইয়াত আছে মৌ-মাখিৰ বহুত কেইখন ঘৰ, মানে ঘৰ বুলিয়ে ক'ব লাগিব, ইমান ঘৰ আছে মানে আপোনালোকে দেখি পাগল হৈ যাব। আৰু ইয়াত লিখা আছে যে সৰু ল'ৰা ছোৱালীবোৰে মানে ভিতৰলৈ, গুহাটোৰ ভিতৰলৈ যোৱা মানা আছে। তো এইখিনিয়ে ইয়াত লিখা আছে, ইয়াত পঢ়ি দিব পাৰে আপোনালোকে। 1 hour later. তো বন্ধুসকল, আপোনালোকক মই গুফাটো দেখুৱাইছিলোঁ যে এটা গুফা আছে মন্দিৰটোৰ ভিতৰত। তো গুফাটোৱেদি সোমাই আহি যোনফালেদি ওলাব পাৰে, আমি বৰ্তমান সেই জেগাখিনিতে উপস্থিত হৈ আছোঁ, মানে আছোঁ বৰ্তমান। তো এইফালেদি গুফাটোত উঠি আহিব পাৰি আৰু গুফাটোত যাবলৈ। আৰু গুফাটো হৈছে ইয়াত, গুফাটো আছে ইয়াত। গুফাটোৰ এইখন হৈছে মুখ বুলি এনে ধৰি ল'ব পাৰি, যে এখন মুখ সেইফালেৰে ওলাব পাৰি। অ'কে, তো বলক আমি গুফাটোৰ ভিতৰলৈ যাওঁ আৰু আপোনালোকক সকলোবোৰ দেখুৱাওঁ কি গুফাটোৰ ভিতৰত কি আছে। তো সেই গাইছ, ওপৰত আছে এটা মানে মন্দিৰ এটা আছে ওপৰত, যিটোত আপোনালোকে সেৱা ল'ব পাৰি। তাতে এটা গুফাটো মানে গুফাটো মন্দিৰ বনাই দিছে। বৰ্তমান গুফাটো মানে মাৰ গৈছে, সেইকাৰণে গুফাটোতে এটা মন্দিৰ বনাই দিছে। তো তাতে আমি ফটা চটা লৈ আহিলোঁ, সেৱা এটা ল'লোঁ। তো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নতুন ইউটিউবাৰ অলপমান ছাপোৰ্ট কৰিবা। এটা ছাবস্ক্ৰাইব আপোনালোকে বহুত বেছি মোক মটিভেশ্যন কৰিব পাৰে। তো ভিডিঅ'টো ইয়ালৈকে আছিল, আজিলৈকে বাই বাই। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকলৈ আহি আছোঁ।